নমস্কাৰ সকলোকে স্বাগতম জনাইছো এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ যদিহে আপুনি আশাকৰ্মী, ৰান্ধনী আৰু অংগনাবাদীৰ কৰ্মী হয়। তো যদিহে আপোনালোকৰ দৰমহা লৈ বহুত দিন ধৰি ভিডিঅ'বোৰ চাই আছে যে দৰমহা বৃদ্ধি হ'ব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট আপোনালোকে পোৱা নাই। কিন্তু যদিহে আজিৰ ভিডিঅ'খন আপুনি শেষলৈকে চাই তো সকলোখিনি আপডেট আপুনি এইখন ভিডিঅ'ৰ পৰাই লাভ কৰিব। তো সেইবাবে ভিডিঅ'খনৰ শেষলৈকে চাব। আৰু বহুতে কমেন্ট কৰিব পাৰে যে এইখন আগৰ ভিডিঅ' পুৰণা ভিডিঅ' আগতে আপুনি চাইছে। তো সেইসকলক অনুৰোধ জনাম যে যদিহে আপুনি ভিডিঅ'খন আগতে চাইছে তো ভিডিঅ'খন আপুনি স্কিপ কৰিব পাৰে। নতুন দৰ্শকৰ বাবে মই ভিডিঅ'খন বনাইছো। তো আজি ভিডিঅ'খন বলক আৰম্ভ কৰোঁ। আৰু আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাইছে অৱশ্যই কমেন্ট কৰিব নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। ইউটিউবৰ পৰা এখন অফিচিয়েলি পেজ আহিছে কি এখন নটিচ আহিছে, সেই নটিচখন কি আমি আগত পঢ়ি লম। ঠিক আছে, তো এই নটিচখনত কি লিখা আছে আমি আগত চাই লওঁ। তো কি ৰাজ্যৰ 25% অংগনবাদী কৰ্মীৰ বাবে পদ উন্নতিৰ ব্যৱস্থা মুখ্যমন্ত্ৰী। ঠিক আছে, তো ইয়াতে কি লিখা আছে 19 আগষ্ট ৰাজ্যৰ অংগনবাদী কৰ্মীৰ সহায়িকাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ হেজাৰ অংগনবাদী কৰ্মীৰ ভিতৰত 25% পদ উন্নতিৰ ব্যৱস্থা কৰা হ'ব বুলি সন্দৰি কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ 25% পৰ্যন্ত অংগনবাদী কৰ্মীক পদ উন্নতিৰ ব্যৱস্থা কৰাৰ উপৰি ইয়াৰ সমান্তৰালকৈ অংগনবাদী কৰ্মী বা সহায়িকা 3-4 লাখ টকা পৰ্যন্ত এককালীন সাহায্য লাভ কৰিব। অংগনবাদী কৰ্মী সহায়িকাৰ বাবে চৰকাৰে 4,000 সেৱাংকে ইয়াতে কি কৈছে যে এককালীন আশাকৰ্মী অংগনবাদীসকলৰ এককালীন কি 3-4 লাখ টকাকে এটা সাহায্য প্ৰদান কৰিব এই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এখন ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই ব্যৱস্থা গ্ৰহণ কৰাৰ আগত কি এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল কেবিনেট বৈঠকত, সেই নিউজখন আমি এবাৰ চাই লওঁ। আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি। তো আৰু এখন পেজ আহিল যে দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সংবাদ মেল, মানে এখন স্কুলৰ ৰান্ধনীসকলৰ বাবে মাননি 5,000 টকালৈ বৃদ্ধি কৰা দাবী। তো 5,000 টকালৈ দৰমহা বৃদ্ধি কৰাৰ দাবী হৈছে 12 আগষ্টত চলন্ত ধৰ্ণা। তো ভোজন সম্ৰাট অনুপ জলাৰটোক প্ৰাগ পৰিয়াল আদৰণি। আপুনি কি এইখন ভালকৈ পঢ়ি ল'ব আপোনালোকে ভিডিঅ'খন ষ্টপ কৰি। ঠিক আছে, তো কি আমি এতিয়া নেক্সট এটা পেজত আহিম। তো কি এইখন মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাননি বৃদ্ধিৰ দাবী আয়োজিত এখন সংবাদমেলত সংস্থাৰ কাৰ্যসূচী সভাপতি জিতেন ৰাভাই কয় যে 2005 চনৰ পৰা কাৰ্যকৰী হোৱা মধ্যাহ্ন ভোজনৰ আঁচনিত কৰ্মচাৰীসকলে আৰম্ভণিৰ পৰা মাথুলি 500 টকাকৈ বৃদ্ধি কৰিছে যদিও ইয়াতে কি আপুনি সকলোখিনি ভিডিঅ'খন স্পজ কৰি সকলোখিনি পঢ়ি ল'ব। যদি মই পঢ়িব শুনাও তেতিয়াহ'লে আপোনালোকৰ টাইম ৱেষ্ট হ'ব, যি কি আপুনি নিজে পঢ়ি ল'ব পাৰিব। অসমীয়া ভাষাতে লিখা আছে। তো এতিয়া কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি যিখন ভিডিঅ' মই ইয়াৰ আগত প্লে কৰি দেখাইছোঁ, এইখন ভিডিঅ'ৰ সাপেক্ষে এটা নিউজ লাইভৰ মাজত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই একেখন কথাই কয়, সেই নিউজখন আমি এবাৰ চাই লওঁ। বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব।
সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব, কৰি তেওঁলোকে কেবিনেটত। তো হয়তো ভিডিঅ'খন আপুনি চালে। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'খন আপুনি কোনখন জিলাৰ পৰা চাইছে ভিডিঅ'খনৰ কমেণ্ট বক্সত অৱশ্যই কমেণ্ট কৰিব আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চালে।